আৰু যদি আমি আনক সেই বস্তুটো পৰিচয় প্ৰদান কৰিবলৈ যদি আগুৱাই লৈ নাযাওঁ, তাৰ যদি এৰি নিদিওঁ, তেতিয়াহ'লে আমি জয় বিজয় লৈ কপতি নহয়নে? এই ভাৱটো আমি হৃদয়ত ল'ব পাৰিব লাগিব। তেতিয়া আমাৰ উপদেশী দাতাগুৰু পাইলো জগবাস আমি বৈকুণ্ঠত নিজে প্ৰৱেশ কৰি ঈশ্বৰক সাক্ষাৎ কৰিব পাৰিম। আৰু চাৰি সিদ্ধবোৰ ভিতৰলৈ গৈ যোৱা, তোমালোকৰ আত্মা ভৰি নয়ন ভৰি চাই অহালো বুলি ভিতৰলৈ সোমাই যাবলৈ দিব পাৰিম। আৰু নহ'লে যদি অহংকাৰ লৈ আছোঁ, ঈশ্বৰ পুৰুষে ভিতৰত যেনেকৈ কি ক্ৰিয়া কৰি আছে জয় বিজয় দ্বাৰতে ৰখি থাকি একো দেখা নাপালে, একো মহিমা নাজানিলে, তেতিয়াহ'লে আমিও ভগৱন্ত প্ৰভু জগবাসক যদি চিনি নাপাওঁ, দেখা নাপাওঁ, আমি কেৱল তাৰ ৰখিয়ে হৈ থাকিব লাগিব। বৈকুণ্ঠবাসী কিন্তু হ'ব নোৱাৰিব প্ৰভুসকল, দ্বাৰ ৰক্ষী হৈহে থাকিব লাগিব। কাৰণ বৈকুণ্ঠ ক'ত? ভিতৰত। ঈশ্বৰটো ভিতৰত আছে। এই সপ্তদ্বাৰৰ সন্মুখৰ কথা ইয়াত কৈ আছে, হয়নে নহয়? গতিকে প্ৰভুসকল, এয়া বহুত তত্ত্বদৰ্শনৰ কথাই সৈতে হৃদয়ত ল'ব পাৰিব লাগিব। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈছে, নৰলোকে অন্য কিবা জানক নাজানক, যেনে তেনে গুৰু পৰিচয় হৈ মোৰ ওচৰলৈ সকলো আহি যাওক। আৰু সেই গুৰু পৰিচয়ৰ দ্বাৰাই ভগৱন্তক যে প্ৰাপ্তি হ'ব পাৰে। বৰ্তমান যদিও সংগতিপূৰ্ণ নহয়, আকৌ কেতিয়া আপোনালোকক পোৱাৰ ঈশ্বৰে সুযোগ দিব তাৰ কোনো ঠিকনা নাই। কাৰণ কেতিয়াখনে মিল মৰণ কেহু নাজানো, নহয়নে বাৰু? হয়তো ইয়াৰ পৰা নামি গৈ আমাৰ মৃত্যু হৈ যাব পাৰে। গতিকে আমি সেই কথা ক'ব নোৱাৰিম। সংগতি হওক বা নহওক, আপোনালোকৰ আত্মালৈ লিংকটোহে দিবলৈ বিচাৰিছোঁ। ভগৱন্ত প্ৰভু অৰ্জুনক বিভিন্ন ধৰণৰ ভক্তি তত্ত্বৰ বিষয়ে যেতিয়া কয়, তেতিয়া অৰ্জুনে চেতনালৈ কৈছে যে প্ৰভু, এই কালত আমি অভাগীয়ে তোমাক এনেধৰণে পালোঁ, আমি বাৰু কৰিব পাৰিম, ধৰি ল'লোঁ তোমাক এই ভকতি কৰিম। পৰৱৰ্তী মোৰ পুত্ৰ পুত্ৰীকে আদি কৰি যিহেতু মই ক্ষত্ৰিয়, সমস্ত জগতৰ লোকসকলে তোমাক কেনেকৈ পাব, কেনেধৰণে তেওঁলোক কৰি যাব? তেতিয়া ভগৱন্ত প্ৰভুৱে কৈ দিছে যে শুনা, মই তোমাক কওঁ। শুনিও অৰ্জুন ইয়াবে কুটিৰ প্ৰথমতে নৰৈ লৈব সন্তত গুৰুৰ শৰীৰে মূৰ ৰূপক দেখিব, অ গুৰুৰ চৰণে দেহা অৰ্পণ কৰিব। গুৰুৰ চৰণে সখী ভকতি কৰিয়া, অৱশ্যে মোক পাইব দেহা দিয়া। গতিকে প্ৰভুসকল, আইমাতৃ এটাই লোক, নৰ জন্ম গুৰু মাৰ্গৰ ভকতিয়েহে জীৱৰ প্ৰধান মুক্তি সাধন। আৰু গুৰুতেই এতিয়া কৈছে এভাগী কথা, যদিও ভাগৱত বা ধৰ্মৰ গুৰু দেৱতাসকলে চাৰিটা ভাগত প্ৰধানকৈ দেখুৱাইছে, নহয়নে বাৰু? গুৰুদেৱ নাম ভকত বুলি, কিন্তু গুপ্যস্থানত দুইজনা গুৰুৱে যেতিয়া আলোচনা চক্ৰত বহে, এজনে প্ৰশ্ন কৰিছে, কৃপাল বা আমি এই ভাগটো নুবুজিলোঁ। তেতিয়া কিন্তু পুংখানুপুংখভাৱে সৈতে নৱবিধ ভক্তিৰ পৰা আনি আনি যে এবিধ কৰিছেহি, মাধৱক শংকৰ পুৰুষে এক এককৈ সমস্তখিনি বুজাই দিছে। এতিয়া সদৌ শেষতে গৈ একশত সংগত সৰ্বধৰ্ম পায়, তথাপিতো দেৱী তীৰ্থে তৰিবাক চাই এনেধৰণৰ ভাষাৰে সৈতে আমাক বুজাই তুলিবলৈ বিচাৰিছে। এতিয়া আমাৰ অন্য ঈশ্বৰ পুৰুষৰ দৰ্শনটো বেলেগ কথা। গুৰুগৃহৰ পৰা অহাৰ পিছত দুজনক প্ৰধানকৈ বান্ধ দিছে। সংগবিহীনভাৱে আজিলৈকে আমাৰ গুৰু কাষ্টা ভকতি
শৰণৰ ব্যৱস্থা হৈছে নেকি বাৰু? সংগ লাগিবই, এজন হ'লেও লাগিব। তাৰমানে আত্মাই আত্মাক সেৱা ধৰাৰ ব্যৱস্থাটোতে গুৰু ৰাস্তাৰ ভকতিত এজন হ'লেও সংগী লাগিবই। আৰু সেই দুজনৰ মাজতে আমি আত্মপৰিচয়ৰ দ্বাৰা আত্ম উপাসনাৰ দ্বাৰা ঈশ্বৰ প্ৰাপ্তি হ'বলৈ নোৱাৰা হৈছোঁ। গতিকে প্ৰভুসকল, আই মাতৃকক, এতিয়া আমি যদি সেই জয় বিজয় কাহিনী বৈকুণ্ঠৰ সপ্তদ্বাৰত গৈ চাৰিকৃদ্ধই বাধা প্ৰদান কৰাতে যদি আমি শুনি লৈ যাওঁ, তেতিয়াহ'লে আমাৰ ভক্তি মাৰ্গত আগুৱাই যোৱাত আধৰুৱা হৈ যাব। আৰু সেই আধৰুৱাখিনি পূৰাবলৈ হ'লে অন্তৰত ভাবিব লাগিব, অহংকাৰ আমি দেহৰ পৰা আঁতৰাই সপ্তদ্বাৰৰ সিফালে যে ঈশ্বৰ পুৰুষ আছে, আগমনকাৰী চাৰিকৃদ্ধক আমি দৰ্শন দিবলৈ পঠাই দিব লাগিব। যাওক প্ৰভু তাতে আছে, আপোনালোকৰ দৰ্শন হওক। আমি কিন্তু ওলাওঁতে সোমাওঁতেহে দেখা পাওঁ। আপুনি যদি তেৰাৰ মূল স্থানতেই দৰ্শন কৰিবগৈ পাৰিলে যাওক, আপুনি গৈ চাই আহক। তেতিয়া কিন্তু ভক্তিয়ে এটাই কিজনকে লগ প্ৰাপ্তি হ'ব, হয়তো পদে আমাক কৈ দিবগৈ, আহক কৃষ্ণ।